মই এখন পাৰ্লাৰত কাম কৰিছিলোঁ। এদিন এজনী বৰ ধুনীয়া বোৱাৰী পাৰ্লাৰলৈ বুলি আহিছিল। তাইক দেখি মই অবাক হৈ পৰিছিলোঁ। এতিয়া মই তাইৰ শৰীৰৰ মালিচ কৰি কৰি মই তাইৰ লগত। মোৰ নাম প্ৰণৱ, মই গুৱাহাটীৰ বাসিন্দা। মোৰ এখন মাছাজ পাৰ্লাৰ আছিল। মই সদায় জিম যাওঁ বাবে মোৰ বডি একদম ফিট আছিল, হিৰোৰ দৰে। ফিমেল পাৰ্লাৰ হোৱাৰ বাবে মোৰ দোকানলৈ বহুতো মহিলা আৰু ছোৱালী আহ-যাহ সদায় হৈছিল। এইটো কাহিনী 2 মাহমান আগৰ। মোৰ দোকানলৈ সেইদিনা এজনী বোৱাৰী আহিছিল। সেই মহিলাজনীৰ বয়স প্ৰায় 21 বছৰমান হ'ব। দেখিবলৈ তাই বহুত ধুনীয়া আছিল। তাইৰ ধুনীয়া ফিগাৰে মোক তাইৰ প্ৰতি আকৰ্ষিত কৰিছিল। এতিয়া মই তাইক দেখি একেৰাহে থৰ লাগি চাই আছিলোঁ। তাই মোক হেল্ল' বুলি 2বাৰমান মতাৰ পাছতহে মোৰ জ্ঞানটো ঘূৰি আহিছিল। সেইটো সময়ত মই বৰ লাজ পাইছিলোঁ তাই আগত ধৰা পৰি যোৱাৰ বাবে। মই এতিয়া সুধিলোঁ, আপোনাক কি ছাৰ্ভিচ লাগিব বৌ? তেতিয়া তাই ক'লে যে মোৰ গোটেই বডিটো মই মাছাজ কৰিবলৈ বিচাৰোঁ। মই ক'লোঁ ঠিক আছে, ৰেজিষ্টাৰ এণ্ট্ৰিৰ বাবে আপোনাৰ নামটো কওক। তেতিয়া তাই ক'লে যে মোৰ নাম মধুস্মিতা। মাছাজ কৰি থাকোঁতে প্ৰায় 2-3 বাৰমান বৌৰ বক্ষত মোৰ হাতখন টাচ হৈছিল। তাই তেতিয়া মিচিকে হাঁহি এটা মাৰি একদম সাধাৰণভাৱে কথাটো লৈছিল। সম্পূৰ্ণ 50 মিনিটৰ পিছত মাছাজ কৰি হৈ গৈছিল। তাই মোক পইচা দি যাবলৈ লয়। কেইখোজমান গৈ তাই আকৌ উভতি আহে। মই ভাবিলোঁ তাইৰ কিবা এটা থাকি গ'ল হ'বলা। কিন্তু তাই আহি মোক সুধিলে যে তোমাৰ নামটো কি? মই ক'লোঁ মোৰ নাম প্ৰণৱ। তেতিয়া তাই ক'লে যে প্ৰণৱ, তোমাৰ নাম্বাৰটো দিয়া, কিবা দৰকাৰ হ'লে মই তোমাক ফোন কৰিম। তেতিয়া তাইক মই মোৰ নাম্বাৰটো দি দিলোঁ। প্ৰায় 7 দিনমানৰ পাছত এদিন ৰাতি মোলৈ এটা ফোন আহিল। মই তেতিয়া ফোনটো চাই দেখিলোঁ যে মধুস্মিতা বৌৰ ফোন, মানে সেইদিনা পাৰ্লাৰলৈ অহা সেই ধুনীয়া বোৱাৰীগৰাকী। ভাবিলোঁ ইমান ৰাতি ফোন কেলেই কৰিছে। মই তেতিয়া তেওঁৰ ফোনটো লগে লগে ৰিচিভ কৰোঁ। মই তেতিয়া ক'লোঁ হেল্ল', কেলৈ ফোন কৰিছে? ফোনটো ৰিচিভ কৰি মই তেওঁক ক'লোঁ যে কিবা দৰকাৰ আছিল চাগে আপোনাৰ। তেতিয়া সিফালৰ পৰা এটা কণ্ঠ ভাঙি আহিল। মই মধুস্মিতাই ক'লোঁ। মই ক'লোঁ যে হয় বৌ, মই আপোনাক চিনি পাইছোঁ। ইমান ৰাতি আপুনি কিয় ফোন কৰিলে? তেতিয়া তাই ক'লে যে মোৰ এজনী বান্ধৱীৰ বিয়া, তাইক মেকআপ কৰি দিব লাগে। মোৰ বান্ধৱীজনীয়ে আগতে যাক বন্দবস্ত কৰিছিল তেওঁৰ এটা ডাঙৰ এক্সিডেণ্ট হৈছে, গতিকে তুমি সোনকালে আহি তাইক মেকআপটো কৰি দিয়াহি। মই তেতিয়া ক'লোঁ যে মধু বৌ, মই ৰাতি ছাৰ্ভিচ নিদিওঁ। তেতিয়া তাই ক'লে যে প্ৰণৱ প্লিজ আহা, আৰ্জেণ্ট হয়, সেইবাবে তোমাক মই মাতিছোঁ। মই ক'লোঁ বৌ মই যাব নোৱাৰোঁ। তেতিয়া তাই ক'লে যে প্ৰণৱ তোমাৰ যিমান ফিজ হয় মই তাৰ 2 দি দিম, তুমি মাত্ৰ আহা। ফিজটো 2 দিম বুলি ক'লত মই ভাবিলোঁ যে 1 বা 2 ঘণ্টাহে লাগিব, কিনো হ'ব গ'লে, ইমান পইচা দিছে যেতিয়া। মই তেতিয়া অলপ সময় চিন্তা কৰি ক'লোঁ যে ঠিক আছে বৌ, মই যাম বাৰু, আপুনি এড্ৰেছটো পঠিয়াই দিয়ক। তাই মোলৈ এড্ৰেছটো মেছেজ কৰি পঠিয়াই দিছিল। অলপ সময়ৰ পিছত মই এড্ৰেছত গৈ ওলালোগৈ। দেখিলোঁ যে এখন ৰাজভৱনৰ দৰে আটক ধুনীয়া ঘৰ। মই বেলটো বজাই দিওঁ। মধুবৌৱে আহি দুৱাৰখন তেতিয়া খুলি দিছিলহি। আজি বৌক একদম চিনেমাৰ নায়িকাৰ দৰে লাগিছিল। মনোমোহা সৌন্দৰ্য কেনিও অকণো খোদ নোহোৱাকৈ ঈশ্বৰে ইমান ধুনীয়াকৈ সৰ্জিছে। মই বৌৰ চেহেৰাৰ পৰা দুচকু যে নমাব লাগে সেয়া একেবাৰে পাহৰি গৈছিলোঁ। তেতিয়া তাই মোক ক'লে যে সোমাই আহা। মই ক'লোঁ যে বৌ ক'ত আছে তেওঁ, যাৰ আজি বিয়া, মোক যে মেকআপ কৰিবলৈ কৈছিল। সেইদিনা যে তুমি মোক ফেচিয়েল কৰিছিলা, প্ৰথমবাৰ মোৰ বহুত ভাল লাগিছিল। তোমাৰ হাতত যাদু আছে। আজি তুমি সেইদিনাতকৈ ধুনীয়াকৈ মেকআপ কৰি দিবা, যাতে কোনেও কইনাক দেখি একো খুদ উলিয়াবলৈ নোৱাৰে। মই ক'লোঁ যে প্ৰথমবাৰ বুলি ক'লে যে বৌ, ইয়াৰ মতলবটো কি? আপুনি ইয়াৰ আগতে মাছাজ কৰা নাছিল নেকি? তাই ক'লে কৰিছিলোঁ বহুতবাৰ, কিন্তু প্ৰণৱ তুমি যি মাছাজ কৰি দিছিলা তাত বহুত শান্তি আৰু আৰাম পাইছিলোঁ মই তেতিয়া সুধিলোঁ যে এনেকুৱা কিয় অনুভৱ হয় আপোনাৰ? তেতিয়া তাই ক'লে যে য'ত য'ত মই এতিয়ালৈকে মাছাজ কৰিছোঁ তাত ছোৱালীয়েহে মাছাজ দিছিল। প্ৰথমবাৰ তোমাৰ দৰে ধুনীয়া ডেকা ল'ৰা এটাই মোক মাছাজ কৰিছিল। মই তেতিয়া লক্ষ্য কৰিছিলোঁ যে মধুবৌৰ চকুত স্পষ্টভাৱে কামনাৰ ভাৱ ফুটি উঠিছিল। মই ক'লোঁ ধন্যবাদ বৌ, ক'ত আছে আপোনাৰ বান্ধৱী? সোনকালে মাতক, মই ঘৰলৈও যাব লাগে। তাই ক'লে আহি আছে ৰ'বা, তাইক খুব ধুনীয়াকৈ সজাই দিবা তুমি। তাই অহালৈকে তুমি মোৰ লগতে কথা পাতি থাকা। ব'লা নহ'লে এতিয়া ৰুমলৈকে যাওঁ। মই ক'লোঁ ঠিক আছে, কিন্তু বৌ সমস্যা এটা হ'ল। মই কাম কৰাৰ সময়ত সদায় গ্ৰাউণ্ড পিন্ধি লওঁ, কিন্তু মোৰ গ্ৰাউণ্ডটো আজি দোকানতে থাকি আহিল।
তেতিয়া তাই ক'লে যে কোনো কথা নাই, মোৰ হাজবেণ্ডৰ এটাকে পিন্ধি ল'বা। এই বুলি কৈ বৌৱে আলমাৰীৰ পৰা এটা গ্ৰাউন উলিয়াই মোক পিন্ধিবলৈ দিয়ে আৰু তাই কিটচেনলৈ যায়। মই গ্ৰাউনটো পিন্ধি ল'লোঁ আৰু বৌ অহালৈ অপেক্ষা কৰিবলৈ ধৰিলোঁ। এতিয়া মই মনতে ভাবিবলৈ ধৰিছিলোঁ যে যাক তেওঁ সজাবলৈ মাতিছিল তেওঁ ক'ত আছে। তেনেতে বৌ সোমাই আহিল হাতত দুকাপ চাহ লৈ। বৌৱে সেইদিনা ক'লা ৰঙৰ শাৰী এখন পিন্ধি আছিল। শাৰীখন পিন্ধাৰ পাছত তেওঁক একেবাৰে অপেশ্বৰীৰ দৰে লাগিবলৈ ধৰিছিল। মই একান্ত মনে ভৰিৰ পৰা তেওঁক মুখলৈকে চাবলৈ ধৰিছিলোঁ। সেইটো সময়ত মই সকলো পাহৰি গৈছিলোঁ যে মই কি কাম কৰিবলৈ আহিছিলোঁ ইয়ালৈ। মোৰ মনে তাইক পাবৰ বাবে ব্যাকুল হ'বলৈ ধৰিছিল। মই যেন সকলো পাহৰি তাইক মোৰ নিজৰ কৰি ল'ম, এনে উত্ৰাৱল হৈ পৰিছিল মোৰ মনটো। তথাপি মই নিজকে কণ্ট্ৰল কৰি বুজনি দিবলৈ ধৰিছিলোঁ, এতিয়ালৈকে মেকআপ কৰিবলগীয়া ছোৱালীজনী কিয় অহা নাই। তেতিয়া তাই মোৰ কথাটো আওকাণ কৰি ক'লে যে প্ৰণৱ, মই তোমাক যেতিয়া প্ৰথম দেখিছিলোঁ তেতিয়া ভাল পাই পেলাইছিলোঁ তোমাক মই পাবলৈ বিচাৰিছোঁ। এই ধৰণৰ কথাবিলাক মই তোমাক ফোনতো ক'বলৈ পাৰিলোহেঁতেন, কিন্তু সেইবিলাক ক'বলৈ মোৰ সাহস হোৱা নাছিল। সেইবাবে মই তোমাক এটা বুদ্ধি কৰি মোৰ ঘৰলৈ মাতিছিলোঁ। মই মোৰ মনৰ কথাবোৰ তোমাক ক'লোঁ প্ৰণৱ, যদি তুমি বেয়া পাইছা তেনেহ'লে তুমি মোক ক্ষমা কৰি দিবা। তেতিয়া মই ক'লোঁ যে মধু বৌ, তুমি এগৰাকী বিবাহিতা মহিলা। তুমি এতিয়া যিবিলাক কাম কৰিবলৈ ওলাইছা এইবিলাক ভুল কাম হয়, মই ইয়াক পাপ বুলি ভাবোঁ। মধু বৌ, তুমি দেখিবলৈ বহুত ধুনীয়া, কিন্তু মোৰো কিছুমান নিয়ম আছে যিবোৰ মই কেতিয়াও ভংগ কৰিবলৈ নোৱাৰোঁ। তাই ক'বলৈ ধৰিলে, মোৰ স্বামী প্ৰায় বাহিৰতে থাকে অফিচৰ কামত। মোৰো কিছুমান ইচ্ছা আকাংক্ষা থাকে যিবোৰ কেৱল স্বামীয়েহে পূৰণ কৰিবলৈ পাৰে। সেইবাবে মই তোমাক কৈছিলোঁ। তোমাক প্ৰথম দেখোঁতেই মোৰো ভাল লাগি গৈছিল। ভাবিছিলোঁ মই মোৰ হেৰুৱা ঠিকনাটো বিচাৰি পাম তোমাৰ মাজতে। মই তাইক ক'লোঁ, চোৱা মধু, তোমাক মোৰো ভাল লাগে, ইনফেক্ট তোমাক মই ভালো পাওঁ। মধু, তুমি যি বিচাৰিছা সেয়া ময়ো বিচাৰোঁ, কিন্তু এইদৰে আনক বিশ্বাসঘাতকতা কৰি লাভ কৰা সুখ বহুত ভয়ংকৰ হয়। যদি আমাৰ এই কথাটো কোনোবাই গম পায় তেনেহ'লে তোমাৰো বদনাম হ'ব আৰু মোৰো বদনাম হ'ব। মই যি কথাটো ক'বলৈ বিচাৰিছোঁ সেয়া নিশ্চয় তুমি ভালদৰে বুজি পাইছা। মোৰ কথাটো শুনি তাই কান্দিবলৈ ধৰিলে আৰু ক'লে যে তেনেহ'লে মই এতিয়া কি কৰিম। এতিয়া তুমিয়েই কোৱাচোন প্ৰণৱ, মই জানো যে এই কথাটো মই তোমাক সুধিবলৈ নালাগে, কিন্তু তোমাৰ বাহিৰে মোৰ আৰু বিশ্বাসী মানুহ কোনোৱেই নাই। মই এতিয়া ক'লোঁ যে মই বুজি পাইছোঁ তোমাৰ অৱস্থাটো। যদি তুমি বিবাহিত মহিলা নহ'লাহেঁতেন তেনেহ'লে আন কাৰোৰে হ'বলৈ মই তোমাক নিদিলোঁহেঁতেন, কিন্তু তুমি বিবাহিত। এতিয়া মোৰ দ্বাৰা এইবোৰ সম্ভৱ নহ'ব মধু। তাৰপিছত মই মোৰ কাপোৰ সলাই ঘৰলৈ বুলি গুচি আহিলোঁ। তাই তেতিয়া মোক নীৰৱে মাথো চাই আছিল। ঘৰলৈ আহি মই শুবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ টোপনি নাহিল গোটেই ৰাতিটো। উজাগৰে পাৰ কৰিবলগীয়া হ'ল মোৰ। সেইদিনা মধুমিতাৰ মুখখনে তাইৰ সেই আকুলতাৰে চোৱা চাৱনিৰে মোক শান্তিৰে শুবলৈ দিয়া নাছিল। বাৰে বাৰে মোৰ এতিয়া তাইলৈ মনত পৰি আছিল। ৰাতিপুৱা 8 বজাৰ লগে লগে মই আনদিনাৰ দৰে মই মোৰ দোকানলৈ আহিলোঁ। মই এতিয়া মোৰ কামত ব্যস্ত হৈ পৰিছিলোঁ। লাহে লাহে সেই কথাখিনি হৈ যোৱা প্ৰায় 2 মাহ হৈ গৈছিল, যদিও তাই মোৰ মন মগজুৰ পৰা আঁতৰ হ'ব পৰা নাছিল। তাৰ পাছত মধুস্মিতা মোৰ পাৰ্লাৰখনলৈ বহুদিন অহা নাছিল। এদিন সন্ধিয়া 7মান বজাত মই দোকান বন্ধ কৰি তলাটো লগাই আছিলোঁ। হঠাতে মই অনুভৱ কৰিলোঁ মোৰ পিছত যেন কোনোবাই ৰৈ আছে। মই তৎক্ষণাত পিছলৈ ঘূৰি চাই দেখোঁ যে মধুস্মিতা মোৰ পাছফালে থিয় হৈ আছে। মই তাইলৈ চোৱাৰ লগে লগে তাই মোক সাৱটি ধৰি কান্দিবলৈ ধৰিছিল। তেতিয়া মই তাইৰ চকুত চকু পানী দেখি বৰ আৱেগিক হৈ পৰিছিলোঁ। মই সকলো পাহৰি তাইক মোৰ দুবাহুৰ মাজত এতিয়া সুমুৱাই লৈছিলোঁ। মই তাইক মৰমেৰে সুধিলোঁ, মধু, কি হ'ল? ইমান ৰাতি তুমি ইয়ালৈ কিয় আহিছা? মধুৱে তেতিয়া কান্দি কান্দি ক'বলৈ ধৰিলে যে প্ৰণৱ, মোক মোৰ স্বামীয়ে বিশ্বাসঘাতকতা কৰিছে। মই ভাবিছিলোঁ সি অফিচৰ কামৰ বাবে বাহিৰত থাকে, কিন্তু মই আজি এমাহমানৰ আগতে সিনো কি কামৰ বাবে কলিকতালৈ যায় আৰু তাৰ পৰা নাহে যে জানিবৰ বাবে সি থকা কলিকতাৰ ঠিকনাটোত গৈ মই ওলালোগৈ। তাত গৈ মই যি দেখিলোঁ মোৰ মূৰত যেন সৰহখন ভাগি পৰিছিল। সি তাত এজনী বাঙালী ছোৱালীক বিয়া কৰায়, এহাল ল'ৰা ছোৱালীৰ সৈতে এখন সুখৰ সংসাৰ আছে তাৰ। মই হঠাৎ গৈ তাক এইদৰে ধৰা পেলাম বুলি সি কেতিয়াও ভবা নাছিল। মোক দেখি সি কৈছিল যে মোক ডিভোৰ্চ দিয়াৰ কথা সি হেনো ভাবিয়েই আছিল। সি ক'লে যে এই কথাবিলাক গম পোৱাৰ পৰা ভালেই হ'ল। সি আৰু কিবা কৈছিল যদি মোৰ কাণত সেইবিলাক সোমোৱা নাছিল। সি কৰা বিশ্বাসঘাতে এতিয়া মোক জীয়াই জীয়াই মৃত্যুৰ পথলৈ ঠেলি দিছে। প্ৰণৱ, মোৰ মা দেউতা বুলিবলৈ কোনোৱেই নাই পৃথিৱীত। মোৰ মা দেউতা মই সৰু থাকোঁতেই ঢুকাইছিল।
মই অনাথ আশ্ৰম এখনৰ লগত কথা পাতিছিলোঁ। আশ্ৰমখন চোৱা চিতা কৰিবৰ বাবে এটা চাকৰি পাইছোঁ। আশ্ৰমতে নিজকে নিয়োগ কৰি জীৱনটো পাৰ কৰিম এতিয়া। মই এতিয়া কাইলৈ ৰাতিপুৱা যামগৈ। যোৱাৰ আগতে ভাবিছিলোঁ তোমাক এষাৰ মাত দি যাওঁ, সেইবাবে মই তোমাৰ ওচৰলৈ আহিছিলোঁ। মই আচলতে মানুহজনী চৰিত্ৰহীনা নহয়। সৰুৰে পৰাই মা দেউতাক হেৰুৱাই পিতৃ মাতৃৰ মৰমৰ বাবে হাহাকাৰ কৰি আছিলোঁ মই। যেতিয়া মই ডাঙৰ হ'লোঁ, মোৰ স্বামীয়ে মোক বিয়া কৰাই আনিছিল ঠিকেই মোৰ সুন্দৰতাটো দেখি, কিন্তু মই সদায় স্বামীৰ মৰমৰ পৰা অৱহেলিত হৈ আহিছিলোঁ। সেইদিনা নাজানো মোৰ কি হৈছিল, তোমাৰ চকুত মোৰ বাবে যেন মৰম আছে, মই এনে অনুভৱ কৰিছিলোঁ, আৰু সেইবাবে তোমাক মই এইদৰে কৈছিলোঁ। মোক পাৰা যদি তুমি ক্ষমা কৰি দিবা প্ৰণৱ। তাইৰ কথাবোৰ শুনি মোৰ দুগালেৰে চকুলো বৈ আহিছিল। কিয় জানো তাই আঁতৰি যাব বুলি শুনি মই এতিয়া সহ্য কৰিব পৰা নাছিলোঁ। মই তেতিয়া মধুক ক'লোঁ যে মোৰ বাবে ৰৈ যোৱা তুমি। তোমাৰ অবিহনে আৰু মই এতিয়া জীয়াই থাকিবলৈ নোৱাৰোঁ। যোৱা দুমাহ ধৰি মই এক মুহূৰ্তৰ বাবেও তোমাক পাহৰিব পৰা নাই, যদিও নিজকে বুজনি দি ৰাখিছিলোঁ তুমি বিবাহিতা বুলি। এতিয়া যেতিয়া সেই বন্ধন নাই, তোমাক মই নিজৰ কৰি ল'ম মধু, তুমি না নকৰিবা। দুখৰ পিছত সুখ আহে, আৰু সেই সুখ সদায় দীৰ্ঘস্থায়ী হয়। প্ৰণৱে এতিয়া ওচৰৰ মন্দিৰ এটাত তাইক বিয়া পাতি লয়। আচলতে প্ৰেমত যদি পবিত্ৰতা থাকে, তেনেহ'লে ঈশ্বৰেও তেওঁলোকক মিলাই দিয়ে। আজি সিহঁতৰ বিয়াৰ 4 বছৰ হৈ গ'ল। এজনী মৰম লগা কন্যা সন্তানৰ সৈতে দুয়োৰে এখন সুখৰ সংসাৰ এতিয়া। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।